হেল্ল' এস্পিৰেণ্ট, আশা কৰিছো সকলোৱে ভালে আছা। ওকে, পঢ়া শুনা কৰি আছা। তো আকৌ লগ পাইছো নতুন ভিডিঅ', নতুন কাৰেণ্ট এফেয়াৰ্স। এইটো 3 নম্বৰ টপিক আমাৰ। অলৰেডি 2টা টপিক গ'ল, নাৰী উইমেন ৰিজাৰ্ভেশ্যন বিল গ'ল, ঠিক আছে। আশা কৰো এইবিলাক চাই আছা, ভাল পাইছা। চ' নতুন এটা টপিক, কি টপিক? নিউ পাৰ্লিয়ামেণ্ট বিল্ডিং। অকে, নতুন আমাৰ পাৰ্লিয়ামেণ্টৰ কি বিল্ডিং বনোৱা আছে। পাৰ্লিয়ামেণ্টক কি বুলি কোৱা হয়? টেম্পল অফ ডেমক্ৰেচি, বিকজ ইণ্ডিয়া ইজ এ ডেমক্ৰেটিক কাউন্ট্ৰি, ঠিক আছে। আৰু এটা ফেক্টছ কৈ দিছো, বিকজ ইজৰাইল নিউজত আছে। কোন নিউজত আছে? ইজৰাইল নিউজত আছে। এতিয়া ফেক্টটো হ'ল, ইজৰাইলৰ পাৰ্লিয়ামেণ্টৰ নামনো কি? তাৰ আগত কওঁ আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ নাম কি? আমি যিটো পাৰ্লিয়ামেণ্ট চাই আছো, তো পাৰ্লিয়ামেণ্টৰ নামটো জনাটো উচিত। আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ নাম হ'ল সংসদ ভৱন, সংসদ ভৱন। হিন্দীত কয়, অসমীয়াত কয় সংসদ ভৱন। অকে, সংসদ ভৱন বা সংসদ ভৱন, ঠিক আছে, আমাৰ পাৰ্লিয়ামেণ্টৰ নাম। আৰু ইজৰাইলৰ পাৰ্লিয়ামেণ্টৰ নাম কি? যদি আমি সোধে কেতিয়াবা ইজৰাইলৰ, বিকজ ইজৰাইল কি আছে? নিউজত আছে। ইজৰাইলৰ পাৰ্লিয়ামেণ্ট নিউজত আছে। ওকে, যদি কুৱেশ্যন আহি যায় ইজৰাইলৰ পাৰ্লিয়ামেণ্টৰ নাম কি, কি হ'ব? নেছেট। কি কবা? নেছেট। KNESSET, নেছেট হ'ল ইজৰাইলৰ পাৰ্লিয়ামেণ্টৰ নাম। এটা বনাছ পইণ্ট দিলো, ফেক্টছ ফিল। ওকে, তো চোৱা, নতুন পাৰ্লিয়ামেণ্টৰ আমাৰ বিল্ডিং বনাইছে, কিমান ধুনীয়া শ্বেপ। চোৱা, ট্ৰাইংগুলাৰ শ্বেপ। এইটো হ'ল আমাৰ নতুন পাৰ্লিয়ামেণ্টৰ বিল্ডিং, দেখা পাইছা তোমালোকে স্ক্ৰীনত। আৰু এইটো আমাৰ হ'ল অল্ড পাৰ্লিয়ামেণ্ট বিল্ডিং, য'টা কি গোলাকাৰ শ্বেপ, ৰাউণ্ডেড শ্বেপ। ওকে, নতুন পাৰ্লিয়ামেণ্ট বিল্ডিং। তো কি কি আমাৰ ইম্পৰ্টেণ্ট কাৰণে কি ইম্পৰ্টেণ্ট, আমাৰ এক্সাম পইণ্ট অফ ভিউ কি কি ইম্পৰ্টেণ্ট, গোটেইখিনি ফেক্টুৱেল ইনফৰমেশ্যন গোটেইখিনি চাম, যাতে এক্সামত যদি কুৱেশ্যনছ আহে আমি গোটেইখিনি এক্সাম ভালকে ক্লিয়াৰ কৰিব পাৰো, গোটেইখিনি কুৱেশ্যনছ ভালকে কাৰেক্টকে কৰিব পাৰো আমি। ওকে, চ' ফেক্টুৱেল ইনফৰমেশ্যন অলপ চাওঁ। আমি ফাৰ্ষ্টতে নতুন বস্তু আহিলে পুৰণাক কেতিয়াও পাহৰিব নালাগে, ঠিক আছে। চ' নতুন বস্তু আহিলে পুৰণাক কেতিয়াও পাহৰিব নালাগে, কথা কয়। সেইকাৰণে আমি প্ৰথমতে ষ্টাৰ্ট কৰিম অল্ড পাৰ্লিয়ামেণ্ট বিল্ডিঙৰ পৰা। তো অল্ড পাৰ্লিয়ামেণ্ট বিল্ডিঙত কি কথা কোৱা হৈছে চোৱা, কি কি ফিচাৰ্ছ আছে অল্ড পাৰ্লিয়ামেণ্ট বিল্ডিঙত। দ্য কেপিটেল, যোনখন আমাৰ কেপিটেল হ'ল দিল্লী, ঠিক আছে। কেপিটেল চিফ কলকাতা। যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে, তেতিয়া কেপিটেল কি আছিলে? দিল্লী নাছিলে, কলকাতা আছিলে। কলকাতাৰ পৰা দিল্লীলৈকে কেতিয়া আনিলে? 1911 আনিলে। কলকাতাৰ পৰা দিল্লীলৈকে কেপিটেল চিফ্ট কৰিলে ব্ৰিটিছে। ওকে, আৰু যি অল্ড পাৰ্লিয়ামেণ্ট বিল্ডিঙৰ আৰ্কিটেক্ট কোন? এডউইন লুটিয়েন্স এণ্ড হাৰ্বাৰ্ট বেকাৰ। নাম মনত ৰাখিবা, কুৱেশ্যন যদি আহে প্লিজ কাৰেক্ট কৰিবা। আৰ্কিটেক্সাৰ কোন? এডউইন লুটিয়েন্স এণ্ড হাৰ্বাৰ্ট বেকাৰ। ফাউণ্ডেশ্যন ষ্টোন কোনে ৰাখিছিলে? অল্ড পাৰ্লিয়ামেণ্ট বিল্ডিঙৰ কথা কৈ আছো দেই তোমালোকক। এইটো অল্ড পাৰ্লিয়ামেণ্ট বিল্ডিঙৰ ফাউণ্ডেশ্যন বেছ কোনে ৰাখিছিলে? প্ৰিন্স আৰ্থাৰে। কেতিয়া? 1921 ৰাখিছিলে ফাউণ্ডেশ্যন ষ্টোন। ওকে, ক্লিয়াৰ হ'ল, বুজি পাইছা? নেক্সট আহিলে কনষ্ট্ৰাকশ্যন। কনষ্ট্ৰাকশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল? কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট হ'ল 1919 পৰাই, আৰু 6 ইয়াৰ্ছ লাগিলে কমপ্লিট কৰোঁতে। 1919 কি আছিলে? এটা এক্ট আছিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, মৰলে মিণ্টো ৰিফৰ্মছ। তো লগে লগে কানেক্ট কৰি দিবা এইবিলাক, ঠিক আছে। 1919 মৰলে মিণ্টো ৰিফৰ্ম আছিলে, মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম আছিলে। কি আছিলে? মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম বা মৰলে মিণ্টো ৰিফৰ্ম। কমেণ্ট ছেকশ্যনত যাবা কোনটো কাৰেক্ট। ওকে, 6 ইয়াৰ্ছ লাগিলে। তাৰপিছত কি হ'ল, যে পুৰণা বিল্ডিং আছিলে তাতে কি কি আছিলে? লোকসভা আছিলে, ওকে, ৰাজ্যসভা আছিলে, ওকে, আৰু কি আছিলে? এটা লাইব্ৰেৰী হল আছে। ওকে, আৰু ইনগ্ৰেশ্যন কোনে কৰিছিলে সেই টাইমত? কোন আছিলে আমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? কোন আছিলে সেই টাইমত? লৰ্ড ইৰউইন আছিলে। 1927 তেখেতে ইনগ্ৰেশ্যন কৰিছিলে অল্ড পাৰ্লিয়ামেণ্ট বিল্ডিং। ওকে, বুজি পাইছা সকলোৱে? তো এইটো কমেণ্ট ছেকশ্যনত জনাবা। 1919 কি আছিলে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1919, মৰলে মিণ্টো ৰিফৰ্মছ নে মণ্টেগো চেমছফৰ্ড ৰিফৰ্মছ? নেক্সট আৰ্কিটেকচাৰ চোৱা। এই চোৱা, পুৰণা আমাৰ যোনটো বিল্ডিং আছিলে সেইটো কি কৈছিলো মই? ৰাউণ্ড শ্বেপ, গোলাকাৰ শ্বেপ। এই গোলাকাৰ যোনটো শ্বেপ, ইনস্পিৰেশ্যন ক'ৰ পৰা আইডিয়াটো লোৱা হৈছিল? গোলাকাৰ শ্বেপ। তাত টেম্পল আছে, কি টেম্পল? সৰস্বতী যোগিনী টেম্পল। ক'ত আছে? মধ্যপ্ৰদেশত মৰেনাত আছে। এই টেম্পলৰ পৰা ইনস্পায়াৰ হৈ পেলাই আমাৰ পুৰণা অল্ড পাৰ্লিয়ামেণ্ট বিল্ডিংটো বনোৱা হৈছিল। কুৱেশ্যনছ এতিয়া আহি যাব পাৰে। কোনটো টেম্পল? সৰস্বতী যোগিনী টেম্পল। ক'ত আছে? মধ্যপ্ৰদেশৰ মৰেনাত আছে। ওকে, এতিয়া আহিব আমি নিউ বিল্ডিঙলৈকে। নিউ বিল্ডিঙৰ যোনটো কনচেপ্ট আছে, যোনটো প্ৰজেক্ট আছে, প্ৰজেক্টটোৰ নাম কি? চেন্ট্ৰেল ভিস্টা প্ৰজেক্ট। ওকে, নিউ বিল্ডিং আমি এতিয়া চাওঁ নিউ বিল্ডিঙৰ কি কি ফিচাৰ্ছ আছে। নাম হ'ল চেন্ট্ৰেল ভিস্টা প্ৰজেক্ট। ওকে, কেতিয়া বনাইছিল? 2019 বনাইছিল। 10টা বিল্ডিং ব্লক থাকিব, পাৰ্লিয়ামেণ্ট থাকিব, প্ৰেচিডেন্ট হাউচ,
প্ৰাইম মিনিষ্টাৰ হাউচ ভাইচ প্ৰেচিডেণ্টৰ গোটেইবিলাক বিল্ডিং ব্লক থাকিব তাতে ওকে এইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট কি হয় এইখিনি ঠিক আছে এইখিনি কিয় ইম্পৰ্টেণ্ট ইবাত বিকজ বহুতখিনি ফেক্চুৱেল ইনফৰমেশ্যন আছে ইয়াতে ফাৰ্ষ্ট হল কোনটো মিনিষ্ট্ৰীয়ে লৈছিলে কোনটো মিনিষ্ট্ৰী বিকজ এক্সামত মিনিষ্ট্ৰী কুৱেশ্যনছ বহুত আহে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মনত থাকিব নেক্সট কিমান এৰিয়া আছিলে তাতে 65,000 স্কোয়াৰ কিলোমিটাৰ কি আছিলে তাতে এৰিয়া আছিলে নতুন পাৰ্লিয়ামেণ্ট বিল্ডিঙৰ ওকে আৰু কি যে শেপ আগতে চাবলৈ আমি ফটো ট্ৰাইংগুলাৰ শেপ ওল্ড পাৰ্লিয়ামেণ্ট বিল্ডিং কি আছিলে গোলাকাৰ শেপ ৰাউণ্ডেড শেপ চ'চত য়োগিনী টেম্পলৰ পৰা লোৱা আছিলে ওল্ড পাৰ্লিয়ামেণ্ট বিল্ডিঙৰ শেপটো ৰাউণ্ডেড শেপ আৰু নতুন বিল্ডিঙৰ শেপটো কিমান ট্ৰাইংগুলাৰ শেপ ত্ৰিভুজ আকৃতিৰ শেপ আৰু কিমান 65,000 স্কোয়াৰ কিলোমিটাৰ হয় ওকে আৰু এইটো হল এনভাইৰনমেন্ট ফ্ৰেন্ডলি হয় বিকজ কিয় এনভাইৰনমেন্ট ফ্ৰেন্ডলি প্লেটিনাম ৰেটেড গ্ৰীন বিল্ডিং হয় প্লেটিনাম ৰেটেড গ্ৰীন বিল্ডিং হয় এইটো সো এনভাইৰনমেন্ট ফ্ৰেন্ডলি হয় আৰু নেক্সট ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আৰু ৱাটাৰ ৰিচাইক্লিঙৰো ব্যৱস্থা আছে নতুন পাৰ্লিয়ামেণ্ট বিল্ডিঙত যেহেতু আমি নতুনকে বনাইছো আৰু আজিকালি এনভাইৰনমেন্টত যেহেতু গুৰুত্ব দিব লাগে তো আমি এইখিনি গোটেইখিনি এনভাইৰনমেন্ট ফ্ৰেন্ডলি হিচাপে নতুনখিনি বনাইছো সো বুজি পাইছা সকলোৱে ঠিক আছে যদি বুজি পাইছা লাইক কৰিবা ওকে আৰু চোৱা এটা ইম্পৰ্টেণ্ট ফেক্টছ কুৱেশ্যনছ আহিব পাৰে যে সিটিং কেপাচিটি কিমান হয় নতুন পাৰ্লিয়ামেণ্ট বিল্ডিঙৰ সিটিং কেপাচিটি কিমান হয় লোকসভাৰ কাৰণে সিটিং কেপাচিটি কিমান হয় ফাৰ্ষ্টতে কৈ দিছো লোকসভাৰ কাৰণে হ'ল 888 আৰু ৰাজ্যসভাৰ কাৰণে সিটিং কেপাচিটি কিমান হ'ল 384 সিটস আৰু যেতিয়া জইন্ট সিটিং বহে জইন্ট সিটিং মানে কি যেতিয়া লোকসভা ৰাজ্যসভা একেলগত বহে জইন্ট সিটিং আৰু জইন্ট সিটিঙৰ আৰ্টিকেল কি মই কৈছিলো আগতে জইন্ট সিটিঙৰ আৰ্টিকেল 108 কেনেকে মনত ৰাখিবা এয়া তোমাৰ জইন্ট যেতিয়া ভাঙি যায় আমি কাক ফোন কৰো লগে লগে এম্বুলেন্সক ফোন কৰো এম্বুলেন্সৰ নম্বৰ কিমান 108 জইন্ট সিটিঙৰ আৰ্টিকেল কি 108 বুজি পাইছা জইন্ট সিটিঙৰ আৰ্টিকেল কেনেকে মনত ৰাখিবা আমাৰ হল হাড্ডি আছে জইন্ট ঠিক আছে আমাৰ সাপোজ আমাৰ এক্সিডেন্ট হৈ গল জইন্ট ভাঙি গল হাড্ডি ভাঙি গল লগে লগে আমি কাক ফোন কৰিম এম্বুলেন্সক ফোন কৰিম এম্বুলেন্সৰ নম্বৰ কিমান 108 জইন্ট সিটিঙৰ আৰ্টিকেল 108 আৰু যেতিয়া জইন্ট সিটিং হ'ব লোকসভা ৰাজ্যসভাৰ মেম্বাৰ একেলগে বহিব তেতিয়া সিটিং কেপাচিটি কিমান আছে আমাৰ 1272 সিটিং কেপাচিটি আছে জইন্ট পাৰ্লিয়ামেণ্টাৰী সিস্টেমত ওকে আৰু এটা ইম্পৰ্টেন্ট কুৱেশ্যনছ আহিব পাৰে যে আমাৰ যোনটো লোকসভা আছে লোকসভাৰ হলটো কি থিমৰ ওপৰত বেছ কৰি বনাইছে কুৱেশ্যন সুধি দিব পাৰে ঠিক আছে এপিএছচিত কুৱেশ্যন সুধি দিব পাৰে কি থিমৰ ওপৰত বেছ কৰি বনাইছে পিকক থিম লোকসভাৰটো হল পিকক থিম আৰু ৰাজ্যসভাৰটো কি হল লটাছ থিম বুজি পাইছা লোকসভাৰ পিকক থিম ৰাজ্যসভাৰ লটাছ থিম প্লিজ থিম মনত ৰাখিবা কুৱেশ্যনছ আহি যাব পাৰে যি ইয়াতে দিছো গোটেইখিনি ইম্পৰ্টেন্ট বস্তুৱে দিছো আৰু এটা হল গান্ধী ষ্টেচু এটা বনাইছিলে 16 ফুট ওখ গান্ধীৰ মহাত্মা গান্ধীজীৰ এটা ষ্টেচু বনাইছিলে এই ষ্টেচুটো কোনে বনাইছে ৰাম ভি শুটাৰ নামৰ মানুহগৰাকীয়ে বনাইছিলে যোন এজন পদ্মভূষণ এৱাৰ্ডী হয় আৰু তেওঁ ষ্টেচু অফ ইউনিটিও বনাইছিলে ইম্পৰ্টেন্ট ফেক্টছ হয় মনত ৰাখিবা নেক্সট এটা আছে চেঙুল এই গোল্ডেন স্কেপটাৰ ওকে এইটো চোৱা চেঙুল তোমালোকে দেখা পাইছাই চাগে ফটোত দেখা পাইছা আৰু ইয়াতে মই স্ক্ৰীনতো দেখা পাইছো দেখাই দিছো এইটো হল চেঙুল এইটো ক'ত থোৱা আছিলে স্পিকাৰৰ কাষত থোৱা হ'ব গ্লাছৰ কভাৰত ওকে এই চেঙুলটো কি হয় এতিয়া এই চেঙুলটো কি জানানে তোমালোকে এই চেঙুলটো আমাৰ আগতে আছিলে ছোলা আমাৰ তামিল কালচাৰৰ লগত ৰিলেটেড হয় চেঙুলটো ওকে ছোলা ডাইনেষ্টিৰ আছিলে আগতে বাট এইটো কি ৰিপ্ৰেজেন্ট কৰে ট্ৰেন্সফাৰ অফ পাৱাৰ ৰিপ্ৰেজেন্ট কৰে যেতিয়া কিঙক দিছিল তাতে কি কৰিছিল ট্ৰেন্সফাৰ অফ পাৱাৰ দিছিলে এই চেঙুলটো কোনে দিছিলে জৱাহৰলাল নেহৰুক দিছিলে ওকে জৱাহৰলাল নেহৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুক দিছিলে তেতিয়া যেতিয়া আমি ব্ৰিটিছৰ পৰা মুক্ত হলো আমি স্বাধীনতা পালো তেতিয়া জৱাহৰলাল নেহৰুক এই চেঙুলটো দিছিলে কিয় দিছিলে বিকজ আমাক ট্ৰেন্সফাৰ অফ পাৱাৰ আমাক স্বাধীনতা ইণ্ডিপেণ্ডেন্স দিলে তো ট্ৰেন্সফাৰ অফ পাৱাৰৰ চিহ্ন হিচাপে এই চেঙুলটো আমাক দিছিলে গভৰ্ণমেণ্টক ওকে বুজি পাইছা এই চেঙুল যদি কুৱেশ্যনছ আহে যে যোনটো আমাৰ চেঙুল আছে চেঙুলটোৱে কি ৰিপ্ৰেজেন্ট কৰে ট্ৰেন্সফাৰ অফ পাৱাৰ বুজি পাইছা ট্ৰেন্সফাৰ অফ পাৱাৰ ৰিপ্ৰেজেন্ট কৰে ট্ৰেন্সফাৰ অফ পাৱাৰ ফ্ৰম দ্য ব্ৰিটিছ যেতিয়া আমি ইণ্ডিপেণ্ডেন্স পালো তেতিয়া তেওঁলোকে কি কৰিলে ব্ৰিটিছ গভৰ্ণমেণ্টে আমাক এই চেঙুলটো দিলে জৱাহৰলাল নেহৰুক মিন্স কি দিলে ট্ৰেন্সফাৰ অফ পাৱাৰ
কুৱেশ্যন আহি যাব পাৰে চেঙুলে কি ৰিপ্ৰেজেন্ট কৰে চেঙলটোৱে কি ৰিপ্ৰেজেন্ট কৰে ট্ৰেন্সফাৰ অফ পাৱাৰ ৰিপ্ৰেজেন্ট কৰে বুজি পাইছা নেক্সট এই চেঙলটোৰ ওপৰত চোৱা ইয়াতে এটা কি আছে আমাৰ নন্দী আছে ওপৰত একদম নন্দী আছে চোৱা এইটো নন্দী আছে দেখিছা ইয়াতে স্ক্ৰিন কৰি জুম কৰি দেখাই পাইছো একদম ওপৰত কি আছে চেঙলটোৰ ওপৰত গোটেইখিনি গ'ল দেই এই গোটেইখিনি গ'ল কিন্তু লেন্থ কিমান 5 ফিট লং এডাল 5 ফিট লং আছে আৰু গোটেইখিনি গ'ল আৰু একদম ওপৰত কি আছে আমাৰ নন্দী আছে এই নন্দীয়ে কি ৰিপ্ৰেজেন্ট কৰে নন্দীয়ে ৰিপ্ৰেজেন্ট কৰে কনসেপ্ট অফ জাস্টিস নন্দী ৰিপ্ৰেজেন্ট কৰে কনসেপ্ট অফ জাস্টিস আৰু এই চেঙলটোৰ তামিল ৱাৰ্ড আগতে কৈছো তামিল ডাইনেষ্টিৰ হয় চেঙলটো অৰিজিন তামিল ৱাৰ্ড হল চেম্মাই আৰু তাৰ মিন্স হল রাইটিয়াসনেস ওকে নেক্সট তামিল কালচাৰত এই চেঙলটো বহুত ইম্পৰ্টেন্ট ৰিপ্ৰেজেন্টেটিভ আছে ওকে বহুত ইম্পৰ্টেন্ট কালচাৰ তেওঁলোকে কৰে তামিল কালচাৰত এই চেঙলটোৱে যেতিয়া কিং আছিলে কিঙক যেতিয়া দিয়া হৈছিলে এই চেঙলটো মিন্স কি ট্ৰান্সফাৰ অফ পাৱাৰ দিছিলে ট্ৰান্সফার অফ পাওয়ার সিম্বল হিসেবে ইউজ করেছিল চেঙ্গলটো ওকে ফর তামিল কালচার আর ফর ইন্ডিয়া ইট রিপ্রেজেন্ট দ্য ট্রান্সফার অফ পাওয়ার ফ্রম দ্য ব্রিটিশ টু দ্য ইন্ডিয়ানস অলওয়ে অলরেডি ওকে এইটো চোৱা চেঙ্গল এইটো অরিজিনাল আগতে আছিলে এইটো চোৱা গোল্ড প্লেটেড নতুন পিকচার ঠিক আছে আগতে ব্ল্যাক এন্ড হোয়াইট আছিলে এখানে ব্ল্যাক এন্ড হোয়াইট পিকচার এ চোৱা চেঙ্গলৰ হিস্ট্রি এই ইন্ডিয়ার ইন্ডিপেন্ডেন্সৰ টাইমত লর্ড মাউন্ট বেটন আছিলে তেতিয়া মাউন্ট বেটনে কি দিলে এই জৱাহৰলাল নেহৰুক চেঙ্গলটো দিছিলে মিন্স কি ইন্ডিয়াৰ ইন্ডিপেন্ডেন্স দিলে চেঙ্গলটো তেওঁক দিলে ৰিপ্ৰেজেন্ট কৰি পেলাই ট্ৰান্সফাৰ অফ পাৱাৰ হিচাপে আৰু শ্ৰী ৰাজাগোপালে আহিলে ৰাজাজী তেওঁৰ যিখিনি তামিল ট্ৰেডিশ্যন আছিলে তামিল ট্ৰেডিশ্যনত চোলা কিং কলো অলৰেডি চোলা কিঙৰ যোনটো চিম্বলিক কালচাৰ জেষ্টাৰ সেইখিনি পাৱাৰ ট্ৰান্সফাৰত তেওঁলোকে ইউজ কৰিছিলে চোলা কিং সকলে তামিল ট্ৰেডিশ্যনত ইউজ কৰিছিলে ওকে এইটোৱে আমাৰ চেঙ্গলটো ৰিপ্ৰেজেন্ট কৰে ওকে এইখিনি চেঙ্গল হিস্ট্রি তো নেক্সট ওয়া ফাইনাল ট্রান্সফার অফ পাওয়ার ইন 1947 যেতিয়া আমি ইন্ডিপেন্ডেন্স পালো এই চেঙ্গলটোৱে ট্রান্সফার কৰিছিলে ব্ৰিটিছে আমাৰ জৱাহৰলাল নেহৰু গভৰ্ণমেণ্টক ঠিক আছে এয়া চোৱা আৰু যেতিয়া ট্রান্সফার কৰি দিলে মাউন্ট বেটেনে দিয়াৰ পিছত কি হ'ল যে চেঙ্গলটোৰ ওপৰত গংগা জল ছিটোৱা হৈছিল ওকে চোৱা চেঙ্গল এই গোটেইখিনি হিস্ট্রি আৰু এতিয়া প্ৰেজেন্ট চেঙ্গলটো ক'ত আছে নেক্সট এয়া চোৱা আমাৰ যোনটো নতুন পাৰ্লিয়ামেন্ট বিল্ডিং বনাইছে তাতে চেঙ্গলটো ৰখা হৈছে এয়া চোৱা নৰেন্দ্ৰ মোদী আছে এই চেঙ্গলটো আছে ক'ত ৰখা হৈছে আফটাৰ চেমনি প্লেস এ গ্লাস কেস গ্লাছৰ ভিতৰত ৰখা হৈছে স্পিকাৰ সিট ইন দা হাউস বিসাইড নেক্সট টু দা স্পিকাৰৰ কাষতে ৰখা হৈছে এই চেঙ্গলটো ওকে তো গোটেইখিনি হিস্ট্রি গম পালে তোমালোকে এই যি আছিলে চেঙ্গলৰ হিস্ট্রি আৰু যি গোটেইখিনি আছিলে আমাৰ পাৰ্লিয়ামেন্টৰ স্ট্ৰাকচাৰ নতুন পাৰ্লিয়ামেন্ট পুৰণা পাৰ্লিয়ামেন্ট গোটেইখিনি ডিটেইল যিখিনি এক্সামত লাগে তো গোটেইখিনি আমি গম পালো তো আশা কৰো ভিডিঅ'গুলো ভাল পাই আছে আৰু প্লিজ ৰিভিজন কৰি আছে ডেইলি তো পঢ়ি থাকক শুনি থাকক জয় হিন্দ জয় ভাৰত জয় অসম